মোবাইলটো এইখিনিলৈ লৈ আহা বক্স এটা আনিব লাগিছিল তাহলে শুনাব লাগিব ন আমি যেতিয়া অনুপ্ৰেৰণা পালোঁ আমি সকলোৱে উঠি পৰি লাগি আমাৰ নাট্য মন্দিৰটো হৈ গ'ল এতিয়া সদৌ শেষত তাৰপিছত তাতে মানে কি হ'ল যেতিয়া পূৰ্ণাংগ ৰূপে অলপ অলপকৈ লাহে লাহে আমি গতানুগতিক মানে বিভিন্ন অনুষ্ঠান হৈ থাকে এই অনুষ্ঠানৰ জৰিয়তে আমি মানে ইমান ভাল পালোঁ যে এতিয়া নাট্য মন্দিৰত আমি ৰাসটো একাদিক্ৰমে পাতি আহিবলৈ আমি সুবিধা পাইছোঁ এইবাৰ হৈছে আপোনাৰ এদিনীয়াকৈ মানে নৱেম্বৰ 5 তাৰিখ এদিনীয়াকৈ পাতিছোঁ এদিনীয়াকৈ মানে এইটো কাৰণেই পাতিছোঁ যে বিভিন্ন আপুনিও আপোনাৰ সহায় সহযোগ দিছে ৰাইজৰ কৃষি প্ৰধানটো গতিকে আমাৰ আৰ্থিক চাইডৰ পৰা চাই কৰি গতিকে জুবিন দাৰ এটা বিশেষ স্মৃতিৰ আমি মানে উলহ-মালহ নকৰি এইবাৰ মানে এদিনীয়াকৈ জীয়াৰী বোৱাৰীসকলৰ নিয়মটো পালন কৰিম কিন্তু এনেই কিন্তু আমাৰ এটা কথা আছে যে গুৰু জয়ন্তীত আমি অংকীয়া গুৰু কৃষ্টি প্ৰদৰ্শন কৰিম ৰাসত এখন আমাৰ তেখেতৰ সৃষ্টিৰ আপোনাৰ কেলিগোপাল আৰু তাৰপিছত আমাৰ এখন হ'ল আপোনাৰ সামাজিক নাটক থিয়েটাৰ কিন্তু আমাৰ প্ৰস্তাৱটো আহিছিল কিন্তু আমি জুবিন দাৰ স্মৃতি ৰক্ষাৰ্থে এইভাগ আমি এদিনীয়া কাৰ্যসূচীৰে কৰিছোঁ গতিকে আমাৰ ফালৰ পৰা সেইটোৱে কিন্তু তাতো মানে ভাল লাগিছে কি আমি মানে কি হ'ল আমি এটা চিন্তা কৰিলোঁ যে গোটেই গাঁওখন জড়িত আছে মধ্যস্থল ক'ত হ'ব আৰু মধ্যস্থল চিন্তা কৰি আমাৰ তেখেতৰ প্ৰাক্তন আমাৰ মানে কি ক'ম তেখেতৰ স্মৰণ সদায় ল'ব লাগিব উমেশ বৰাৰ আৰু এজন ল'ব লাগিব অকল উমেশ বৰাই নহয় দেই এইটো ক'লে ভুল হ'ব আমাৰ প্ৰয়াত কিন্তু বহুত মানে শিল্পী আমি নাম ল'বলৈ মানে ধৰি লওক তথাপিতো মই নাম লৈছোঁ বাবুলা খুৰা বৰুৱা তাৰপিছত আমাৰ মোহন খোৱা কণপাই হিৰণ্য হাজৰিকা বিভিন্ন এইসকলৰ স্মৃতি এতিয়া ধৰি লওক আমি নাম ল'ব নোৱাৰিলোঁ তেখেতসকলৰ আমাৰ প্ৰতি অনুষ্ঠানতে আমি তেখেত স্মৃতি যাপন কৰোঁ এতিয়া শুনক আপোনাৰ কথাটো হ'ল ৰাইজক আমাৰ জাগিয়ালৰ পৰাই কিন্তু কৃষ্টিটো আৰম্ভ হৈছে আপোনাক এইডোখৰতে এটা কথা কওঁ যে যেতিয়া আমি ফিল্ডত পাতিছিলোঁ তেতিয়া এই অঞ্চলৰ ৰাস উৎসৱ ভাওনা বিভিন্ন জেগাত নেপাতে খুব কমেই আছিল কিন্তু যেতিয়া আমাৰ কি হয় সেই সময়ত আপোনাৰ বৰকোলাৰ পৰা আপোনাৰ তেতিয়া বাছ আছিল বাছ ভাড়া কৰি খোজকাঢ়ি আহি আমাৰ মানে নাটক এনেদৰে চাই নহয় আমি সেই দিনটো মানে আকৌ কেতিয়া ঘূৰি আহে চাইছোঁ তথাপিতো চেষ্টা কৰি আছোঁ এতিয়া ধৰি লওক বিভিন্নজন পুৰুষ আপোনাৰ ঢুকাই গৈছে সেইসকলৰ কাৰণে আমি শ্ৰদ্ধা নিবেদিছোঁ আৰু এইবাৰ আমাৰ ৰাসটো 5 নৱেম্বৰত হ'ব গতিকে সকলোকে আপোনাৰ চেনেলৰ জৰিয়তে আপোনাৰ নিমন্ত্ৰণ কৰিছোঁ গতিকে সকলো আহক আমাৰ জাগিয়াল গাঁৱৰ কৃষ্টি জীয়াই ৰাখক শংকৰ গুৰু জীয়াই ৰাখক আৰু জুবিন দাৰ যিটোৱে মানে কৈছিল আমি জাতি নাই ধৰ্ম নাই নমস্কাৰ মই সদৌ জাগিয়াল গাঁৱৰ ৰাসৰ বিষয়লৈ দুআষাৰ ক'বলৈ ওলাইছোঁ জাগিয়াল ৰাজহুৱা ভৱনৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ মই উপসভাপতি হৰিনাথ বৰুৱা মোৰ জাগিয়ালত ৰাস এইবাৰ আগতে 3দিনীয়া কাৰ্যসূচী হয় এইবাৰ জুবিন গাৰ্গৰ কাৰণে আমি শোক প্ৰকাশ কৰি যিহেতু ৰাসখন পৰম্পৰা এই ৰাসখন পৰম্পৰাৰ কাৰণে আমি এদিনীয়া কাৰ্যসূচী লৈছোঁ আগদিনাখন দুদিনীয়া আগদিনাখন স্থাপন হ'ব পিছদিনাখন ৰাস হ'ব আমাৰ ৰাসৰ প্ৰস্তুতি বৰ্তমান চলি আছে আমি ৰাসৰ চলোৱাৰ কাৰণে আমি প্ৰস্তুত বৰ দায়িত্ব দিছোঁ আমাৰ কমিটিৰ ফালৰ পৰা তেওঁ যেনিবা বৰ্তমান ৰিহাৰ্চেল আজি এসপ্তাহ ধৰি চলি আছে দ্ৰুতগতিয়ে চলিছে বুলি ক'ব পাৰি এখন সময় কম গতিকে আমাৰ ৰাজহুৱা ভৱনৰ কৃষ্টি বিকাশ অন্তৰ্গত জাগিয়াল ৰাইজে সকলোৱে সহযোগ কৰি জুবিনদাৰ কাৰণে এদিনীয়া কাৰ্যসূচী ল'বলৈ বাধ্য হ'ল শোক প্ৰকাশ কৰিছে আমি জুবিনদাৰ ন্যায় বিচাৰটো বিচাৰিছোঁ আমাৰ ক'বলগীয়া বিশেষ নাই বৰ্তমান ৰিহাৰ্চেল চলি আছে ধন্যবাদ নমস্কাৰ নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ
অহা 5 নৱেম্বৰ তাৰিখে আমাৰ জাগিয়াল গাঁৱৰ উৎসৱ উদযাপন সমিতিৰ সৌজন্যত জাগিয়াল ৰাজহুৱা ভৱন আৰু কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগণত আমাৰ জাগিয়াল গাঁৱৰ ছোৱালী বোৱাৰী সকলোৱে মিলি আমি কেলিগোপাল নাটখনি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে 5 নৱেম্বৰ তাৰিখে সকলো অসমবাসী ৰাইজৰ লগতে আপোনালোককো নিমন্ত্ৰণ জনোৱা হ'ল। আৰু আজি আমাৰ আখৰাৰ কিছু দৃশ্যাংশ ল'বলৈ অহাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ। আৰু অহা 5 নৱেম্বৰ তাৰিখে আহিব সকলো, আপোনালোককো নিমন্ত্ৰণ জনোৱা হ'ল, আপোনালোকো আহিব। ধন্যবাদ।